হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল। মই জাহিদুল ইছলাম। মই আলোচনা কৰিবলৈ লৈছোঁ আজি যে আমি আহি থকা যি GTPT 2026 যি পেডাগজিৰ আমি কি পঢ়িব লাগিব আৰু ক'ৰ পৰা পঢ়িব লাগিব, কেনেকৈ পঢ়িব লাগিব আৰু আমি যিটো শ্বৰ্ট নোটছ মেকিং সেইটো আমি কেনেদৰে কৰিব লাগিব। গতিকে যদি পোনপ্ৰথমে আমি চাওঁ, আমি পেডাগজিৰ আগৰ যিটো ভিডিঅ' আছিলে, আগৰ ভিডিঅ'ত কোৱা হৈছে যে পেডাগজিৰ আমি তিনিটা ভাগ আছে। যিটো আছিল কি টিচিং লাৰ্ণিং প্ৰচেছ এণ্ড পেডাগজি নাম্বাৰ 1, আৰু নাম্বাৰ 2 আছিল কি এডুকেশ্যনেল চাইক'লজি, আৰু নাম্বাৰ 3 আছিল কি চাইক'লজি অফ এডলচেন্স। গতিকে আজি এই তিনিটা টপিকৰ প্ৰত্যেকটোৰে কিছুমান কি আছে, ছাব টপিক আছে। আমি সেই ছাব টপিকবোৰ আমি একোটাকৈ আমি কনচেপ্টবোৰ ক্লিয়াৰ কৰি যাব লাগিব। গতিকে আজি মই আলোচনা কৰিম প্ৰথম টপিক যিটো টিচিং লাৰ্ণিং প্ৰচেছ এণ্ড পেডাগজি। এই টিচিং লাৰ্ণিং প্ৰচেছ এণ্ড পেডাগজিৰ ভিতৰত কি টপিক থাকিব আৰু কি আমি কেনেকৈ ক'ৰ পৰা আমি পঢ়িব লাগিব আৰু তাৰ পৰা আমি কেনেকৈ শ্বৰ্ট নোটছ মেকিং কৰিব পাৰোঁ তাৰ বিষয়ে মই আলোচনা কৰিম। গতিকে পোনপ্ৰথমে যদি আহে টিচিং লাৰ্ণিং প্ৰচেছ এণ্ড পেডাগজিৰ ভিতৰত জেনেৰেল প্ৰিন্সিপলছ অফ টিচিং, মেক্সিম অফ টিচিংছ। গতিকে টিচিঙৰ কি আছে, কিছুমান শিক্ষণৰ সাধাৰণ নীতি আছে। গতিকে সেই সাধাৰণ নীতিৰ ভিতৰত আমাৰ 15 প্ৰিন্সিপলছ অফ টিচিং, 15টা আপোনাৰ কি আছে মানে নিয়ম আছে। তাৰ ভিতৰত যদি আমি কওঁ যে প্ৰিন্সিপল অফ এক্টিভিটি, প্ৰিন্সিপল অফ ৰিলিজ অফ এনাৰ্জি, প্ৰিন্সিপল অফ ৰিলিভেঞ্চ, প্ৰিন্সিপল অফ মটিভেশ্যন, এনেকুৱা কিছুমান টপিক আছে। এই প্ৰিন্সিপল অফ এক্টিভিটি হ'ল এনেকুৱা যে ল'ৰা ছোৱালীয়ে লাৰ্ণিং বাই ডুইং। ল'ৰা ছোৱালী কি কৰিব পাৰিব, কোনো এটা বস্তু শিকিব হ'লে সেই বস্তুটো হাতে কামে বস্তুটো শিকিলে ইহঁতৰ কি থাকিব, মনত বেছিকৈ থাকিব আৰু সেই বস্তুটো ভালকৈ শিকিব পাৰিব। তাৰপিছত আছিল কি যে প্ৰিন্সিপল অফ ৰিলিজ অফ এনাৰ্জি। গতিকে টিচিঙৰ মেইন আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগিব যে ল'ৰা ছোৱালীৰ ভিতৰত যিটো তাৰমানে শক্তি আছে, সেই শক্তিটো আমি কি কৰিব লাগিব, বাহিৰত ওলাবলৈ চেষ্টা কৰিব লাগিব। তাৰপিছত আছে কি প্ৰিন্সিপল অফ মটিভেশ্যন। ল'ৰা ছোৱালীক আপুনি শিকাবলৈ সদায় কি কৰিব লাগিব, ইনস্পায়াৰ, মটিভেট কৰিব লাগিব। আৰু মটিভেট আপোনালোকৰ দুই ধৰণৰ হ'ব, এটা হ'ল কি এক্সট্ৰিনচিক মটিভেট আৰু এটা হ'ল ইণ্ট্ৰিনচিক মটিভেট। ল'ৰা ছোৱালীক সদায় ইণ্ট্ৰিনচিক মটিভেশ্যন কৰিবলৈ চেষ্টা কৰিব লাগে। ইণ্ট্ৰিনচিক মটিভেশ্যন কি আৰু এক্সট্ৰিনচিক মটিভেশ্যন কি, যদি আপোনালোকে কয় ইণ্ট্ৰিনচিক মানে হ'ল কি মানুহৰ অন্তঃস্থলীৰ পৰা যে মই পাছ কৰিব লাগিব, মই এই বিষয়ে জানিব লাগিব। কিন্তু এক্সট্ৰিনচিক মটিভেশ্যন কি, যে ল'ৰা বা ছোৱালীক বা ছাত্ৰ ছাত্ৰীক আপুনি যদি কয় যে তোমালোকে এই বস্তুটো যদি কৰা তেতিয়াহ'লে মই তোমালোকক এটা পুৰস্কাৰ দিম, মই তোমালোকক এটা কি দিম, কলম দিম, মই তোমালোকক এটা কি হাত ধৰি দিম। গতিকে এই বস্তুবোৰ হ'ল কি এক্সট্ৰিনচিক মটিভেশ্যনৰ উদাহৰণ। গতিকে আমি শিক্ষকসকলে সদায় ল'ৰা ছোৱালীক কি কৰিব লাগিব, ইণ্ট্ৰিনচিকভাৱে মটিভেট কৰিব লাগিব। তাৰপিছত আছিল কি প্ৰিন্সিপল অফ এটেনশ্যন। এতিয়া আপুনি টিচিং দি আছে, আপুনি সদায় এইটো লক্ষ্য কৰিব লাগিব যে ল'ৰা ছোৱালীক যাতে কি কৰিব পাৰে, আপুনি এটেনটিভ কৰিব পাৰে। আপোনাৰ ক্লাছত যদি ল'ৰা ছোৱালীয়ে এটেনশ্যন নিদিয়ে তেতিয়াহ'লে আপুনি ক্লাছ কৰি ভাল নাপায় আৰু সেই ক্লাছৰ পৰা ল'ৰা ছোৱালী কোনো ধৰণৰ উপকৃত নহ'ব। গতিকে সদায় আপুনি কি কৰিব, যেতিয়া আপোনালোকে BEd কৰিছে, DLEd কৰিছে, গতিকে তেতিয়া আপোনালোকক শিকোৱা হৈছে যে ক্লাছৰুম মেনেজমেণ্ট এটা আছিলে। গতিকে ক্লাছৰুম মেনেজমেণ্টটো খুব দৰকাৰী। আপুনি যেতিয়া ক্লাছৰুম মেনেজমেণ্টত আপুনি ঠিক ঠাক কৰিব পাৰিব তেতিয়া আপোনাৰ ক্লাছটো ভাল হ'ব আৰু সেই ক্লাছৰ পৰা ল'ৰা ছোৱালী উপকৃত হ'ব। তাৰপিছত আছিলে যে প্ৰিন্সিপল অফ ডেফিনিট এইম। কি থাকিব লাগিব, আপুনি ক্লাছত গ'লে আপোনাৰ লক্ষ্য, এটা নিৰ্দিষ্ট লক্ষ্য থাকিব লাগিব, ডেফিনিট এইম থাকিব লাগিব। আজি যাম ক্লাছত, আজি এইটো টপিক পঢ়াম, এইটো প্ৰশ্ন আলোচনা কৰিম। গতিকে আপুনি এটা কি লেচন প্লেন, আমি যেনেকৈ লেচন প্লেন বনাইছিলোঁ তেনেদৰে লেচন প্লেন আপুনি এটা বনাই মানে থাকিব লাগিব, বা আপুনি লেচন প্লেন এটা বনাই লৈ যাব লাগিব। গতিকে এনেকুৱা আৰু কিছুমান আছে যিবোৰ আমি প্ৰিন্সিপলছ অফ টিচিঙৰ ভিতৰত পৰে। গতিকে এই বস্তুবোৰ আপোনালোকে কি কৰিব লাগিব, প্ৰত্যেকটো টপিক যে প্ৰিন্সিপল অফ এক্টিভিটি কি আপোনালোকে সেইটো থ্ৰুলি চাব লাগিব আৰু সেইটোৰ বিষয়ে শ্বৰ্ট নোটছ মেকিং কৰিব লাগিব। গতিকে 15ৰ ভিতৰত অৰ্থাৎ 15টাৰ ভিতৰত মই কেইটামান আলোচনা কৰিলোঁ থুলমূলভাৱে, বাকীখিনি আপোনালোকে চাব লাগিব। তাৰপিছত আহিল কি মেক্সিমছ অফ টিচিং। মেক্সিম অফ টিচিংছ মানে কি শিক্ষণৰ সূত্ৰসমূহ। আপুনি ল'ৰা ছোৱালীক যে শিকাব, আপুনি কেনেকৈ শিকাব, ল'ৰা ছোৱালীক ক'ৰ পৰা আৰম্ভ কৰিব আৰু ক'লৈ মানে শিকাব, তেনেকুৱা যদি আপোনালোকে চাই দিয়া 12 মেক্সিমছ অফ টিচিংছ, আপোনালোকে 12টা কি পাব, মেক্সিমছ অফ টিচিঙৰ মেক্সিম অৰ্থাৎ শিক্ষণৰ সূত্ৰ পাব। যেনেকুৱা আপোনালোকে নন টু আননন, ল'ৰা ছোৱালীক চিম্পল টু কমপ্লেক্স, ফ্ৰম হোল টু পাৰ্ট, তাৰপিছত আছে ফ্ৰম কংক্ৰিট টু এবষ্ট্ৰেক্ট, এনেকুৱা 12টা আপোনালোকে কি পাব, মেক্সিমছ অফ টিচিংছ পাব। এই যেনেকুৱা মই ক'লোঁ নন টু আননন মানে কি, নন টু আননন মানে হ'ল কি ল'ৰা ছোৱালীক যেতিয়া আপোনালোকে শিকাব, গতিকে ল'ৰা ছোৱালীক সদায় ল'ৰা ছোৱালীক কি জানে আগতে আপোনালোকে সেইটো ভাবিব লাগিব, সেইটো সুধিব লাগিব, সেইটো জানিব লাগিব যে কি জানে। গতিকে জনা বস্তুৰ পৰা আৰম্ভ কৰি আপোনালোকে নজনা বস্তুলৈ সিহঁতক কি দিব লাগিব, জ্ঞান দিব লাগিব। তাৰপিছত আছে আপোনাৰ যে চিম্পল টু কমপ্লেক্স। ল'ৰা ছোৱালীক তাৰমানে আপুনি কি শিকাব লাগিব, চিম্পল টপিকৰ পৰা আৰম্ভ কৰিব লাগিব। চিম্পল টপিকৰ পৰা আৰম্ভ কৰি আপোনালোকে লাহে লাহে কমপ্লেক্সলৈ আপোনালোকে যাব পাৰিব। তেতিয়াহ'লে কি কৰিব, ল'ৰা ছোৱালীয়ে কোনো ধৰণৰ মাইণ্ডত প্ৰেছাৰ নাপায়। আপুনি যদি প্ৰথম অৱস্থাতেই প্ৰথম ষ্টেপত আপোনালোকে কমপ্লেক্স আৰম্ভ কৰিলে তেতিয়াহ'লে ল'ৰা ছোৱালী কি পাব, টান পাব। গতিকে মেক্সিম অফ টিচিঙৰ ভিতৰত কি পৰে, যে চিম্পল টু কমপ্লেক্স শিকাব লাগিব। তাৰপিছত আহিল কি ফ্ৰম হোল টু পাৰ্ট। ল'ৰা ছোৱালীক প্ৰথমে কি কৰিব লাগিব, এজ এ হোল, যে মানুহৰ বিষয়ে আপুনি ক'ব। গতিকে আপুনি প্ৰথমে এজ এ হোল মানুহজনক, এইজন এজন মানুহ, গতিকে এই মানুহজনৰ হাত আছে, ভৰি আছে, তাৰমানে তাৰপিছত পাৰ্ট আপুনি শিকাব লাগিব যে এজন মানুহ, এইটো হ'ল মানুহৰ গঠন, এই গঠনৰ ভিতৰত মানুহৰ বিভিন্ন পাৰ্ট আছে, বিভিন্ন অংগ আছে, তাৰ ভিতৰত হাত, ভৰি, নাক, কাণ, চকু, এইবোৰ। গতিকে শিকোৱাৰ নিয়মটো হ'ল কি হোল টু পাৰ্ট। তাৰপিছত যদি আপুনি কয় যে কংক্ৰিট, ফ্ৰম কংক্ৰিট টু এবষ্ট্ৰেক্ট। কংক্ৰিট টু এবষ্ট্ৰেক্ট মানে হ'ল কি যে আপোনালোকে ল'ৰা ছোৱালীক যদি জ্ঞান দিব খোজে তেতিয়াহ'লে আপোনালোকে কি কৰিব, মানে চকুত দেখা পোৱা বস্তুৰ মানে জ্ঞান দিব লাগিব।
চকুত দেখা পোৱা বস্তুৰ মানে জ্ঞানৰ পৰা আৰম্ভ কৰি আপোনালোকে নেদেখা বস্তুৰ আপোনালোকে জ্ঞান দিব পাৰিব তেতিয়াহ'লে ইহঁতৰ আইডিয়াটো মানে গ্ৰোথ হৈ থাকিব তাৰপিছত আজি কি এনালাইচিছ টু চিনথেচিছ গতিকে ল'ৰা ছোৱালীক আপুনি শিকাব হ'লে প্ৰথমে আপুনি এক্সপ্লেইন কৰিব নোৱাৰে আপুনি প্ৰথমে কি কৰিব লাগিব মানে প্ৰথমে এটা আপুনি কি কৰিব লাগিব ক্লিয়াৰ কৰিব লাগিব মানে পাৰ্ট কৰি এটা বস্তু আছে এটা চেণ্টেন্স আপুনি শিকালে চেণ্টেন্সৰ আপুনি কি পাৰ্ট কৰি আপুনি শিকালে তাৰপিছত আপুনি একেলগে চেণ্টেন্সটো বুজাই দিলে তেতিয়া কি হ'ব ল'ৰা ছোৱালী মানে শিকাৰ ক্ষেত্ৰত আগ্ৰহটো বাঢ়িব আৰু সিহঁতে খুব সোনকালে খুব দ্ৰুতগতিত শিকিবলৈ পাৰিব তাৰপিছত আহিল কি মানে পাৰ্টিকুলাৰ টু জেনেৰেল মানে বিশেষৰ পৰা সাধাৰণলৈ তাৰপিছত আহিল কি ইণ্ডাক্টিভ টু ডিডাক্টিভ মানে এনেকুৱা আছে যে ল'ৰা ছোৱালীক আপুনি প্ৰথমে কি কৰিব এক্সাম্পল দিব বা প্ৰথমে এক্সপ্লেইন কৰিব তাৰপিছত এক্সাম্পল দিব গতিকে এনেকুৱা হ'ল ইণ্ডাক্টিভ টু ডিডাক্টিভ মানে হ'ল কি ল'ৰা ছোৱালীক আপুনি কি কৰিব পাৰিব ইণ্ডাক্টিভ মানে প্ৰথমে এক্সাম্পল উদাহৰণ দি বুজক তাৰপিছত এক্সপ্লেইন কৰক সেইটোৰ বিষয়ে আৰু যদি আপুনি ডিডাক্টিভ শিকায় সেইটো হ'ল এনেকুৱা যে প্ৰথমে আপুনি কিবা এটা টপিকৰ ওপৰত আলোচনা কৰিছে এক্সপ্লেইন কৰিছে তাৰপিছত আপুনি উদাহৰণ দিছে গতিকে এনেকুৱা আপুনি কি চাব লাগিব মেগজিনছ অফ টিচিং আপোনাৰ মেগজিনছ অফ টিচিঙৰ ভিতৰত কেনেকুৱা টপিক কেনেকুৱা প্ৰশ্ন আপোনাৰ আহিব পাৰে যেনেকুৱা দিলে যে 4টাৰ মেগজিন দিছে আৰু এটা 4টাৰ ভিতৰত মানে এটা ৰং মেগজিনছ অফ টিচিং দিছে যেনেকুৱা মই দিছোঁ যে নন টু আননোন এটা দিলে যে তলৰ কোনটো মেগজিন অফ টিচিঙৰ ভিতৰত নপৰে নন টু আননোন চিম্পল টু কমপ্লেক্স ফ্ৰম হোল টু পাৰ্ট আৰু এটা দিলে চিনথেচিছ টু এনালাইচিছ এটা আপোনালোকে পৰিছে এনালাইচিছ টু চিনথেচিছ কিন্তু পৰীক্ষা দিব চিনথেচিছ টু এনালাইচিছ গতিকে আমি তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব গতিকে এনেকুৱা প্ৰশ্ন আপোনাৰ মেগজিনছ অফ টিচিঙৰ পৰা অহাৰ চান্স আছে আৰু অনাগত দিনবোৰত আহি গৈছে যোৱা দিনবোৰত আহি গৈছে তাৰপিছত আহিল কি ছিগনিফিকেণ্ট ইন মডাৰ্ণ টিচিং লাৰ্ণিং প্ৰচেছ